বিদ্যুৎ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ যে আপুনি দেখিছে যে জুবিন গাৰ্গক লৈ অখিল গগৈ বহুত কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ন্যায় নাপায় বুলি অখিল গগৈ এক প্ৰকাৰে দৃঢ়তাৰে বহু সময়ত কৈ আহিছে আশা প্ৰত্যাশা যেন বাদ দি দিছে কিহৰ কাৰণে আপোনালোকে এই মন্তব্য কৰি আহিছে একে সময়তে বিজেপিৰ ৰাজনীতি কৰি আছে বুলি কৈছে জুবিনক লৈ কংগ্ৰেছৰ ৰাজনীতি কৰি আছে অখিল গগৈৰ ৰাজনীতি কৰি আছে গোটেই সৰ্বত্ৰে যে কেৱল জুবিন গাৰ্গ এটা ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই বিষয়টো আজিৰ তাৰিখত চৰ্চালৈ আনিছো যে বিজেপিৰ হাতত এটা অগ্নি পৰীক্ষা যে ন্যায় বিষয়টোৰ প্ৰসংগত উত্থাপন হৈছে যে বিজেপিৰ সন্মুখত এটা চৰম প্ৰত্যাহ্বান হ'ব তেনেকৈ হয়তো কৰবাত নহয় কৰবাত আপোনালোক বিৰোধী হিচাপে সুযোগ লৈছে নেকি প্ৰথমটো প্ৰতিক্ৰিয়া ধন্যবাদ মই প্ৰথমতে কৈছো যে মই ৰাইজৰ দলৰ মুখপাত্ৰ নহয় মই কৃষক মুক্তি সংগ্ৰাম সমিতি সাধাৰণ সম্পাদক মই অখিলদাৰ বিষয়টো নিশ্চিতভাৱে ৰাইজৰ দলৰ মুখপাত্ৰসকলে স্পষ্টীকৰণ দিব কিন্তু মই মোৰ কথাটো ক'ব বিচাৰিছো প্ৰথম কথা হৈছে যে জুবিনদা যেতিয়া তাত মৃত্যু হ'ল সেই মৃত্যুটো কোনো স্বাভাৱিক মৃত্যু নহয় অকলে অকলে জুবিন গাৰ্গ গৈছিল জুবিন গাৰ্গ পানীত পৰিলে জুবিন গাৰ্গ পানীত পৰি ঢুকালে এনেকুৱা নহয় জুবিন গাৰ্গ যেতিয়া ঢুকাইছিল জুবিন গাৰ্গ ঢুকাওঁতে তাতে হেতু এটা প্ৰটেক্টেড এৰিয়া হেতু এটা সিংগাপুৰৰ এটা পৰ্যটনস্থলী সেই ঠাইত যি ঠাইত জুবিনদা হঠাৎ মৃত্যু হোৱা বুলি কোৱা হৈছে হঠাৎ মৃত্যু হোৱা নাছিল সেই ইয়টখনত কেবাজনো মানুহ উঠি আছিল তাতে ৰেইনকোট পিন্ধি কেবাজনো মানুহ সেই পানীত ডুবি যোৱা অংশটোত আছিল আৰু সেই গোটেই এটা পৰিবেশৰ মাজত জুবিনদা ঢুকাইছে সেই কাৰণে মানুহৰ সন্দেহটো প্ৰথম সন্দেহটো হ'ল যে জুবিন গাৰ্গ অকলে গৈ তাত ঢুকুৱা নাছিল এক মই তাৰ এটা উদাহৰণ দিছো আজি যদি দাদা আপুনি চাই যে আমাৰ খৰাইঘাটৰ দলঙত কেতিয়াবা কিছুমান ডেকা লৰাই সুইচাইড কৰে হঠাৎ কোনো মানুহে নজনাকে লৰা এটা দলঙৰ ওপৰৰ পৰা জাপ মাৰি দিয়ে নদীত সেই সময়টো কিন্তু কোনেও নজনাকৈ হঠাৎ দেখা লগে লগে তাত পথাচাৰীবিলাকে নামি গৈ বচোৱা বহুত উদাহৰণ আছে যদি হঠাৎ জাপ মাৰি দিয়া মানুহ এজন বচাব পাৰে তেতিয়াহ'লে তাতে আপোনাৰ কুট পিন্ধি থকা এটো কি কুট কয় পানীত যে নামুতে পিন্ধে হেতু পিন্ধি থকা লাইফ জেকেট পিন্ধি থকা আৰু ইয়টখনত থকা ইমান মানুহ থকাৰ পিছত কেনেকে ঢুকালে এক আৰু জুবিনদা সিজাৰ আছিল জুবিনদাক নিব নালাগিছিল এই শ্যামকানু মহন্তৰ হেতে ডিব্ৰুগড় প্ৰগ্ৰাম কেনসেল কৰি তাত এখন বজাৰ পাতি জুবিনদাৰ মুখখন দেখুৱাই তাত এখন বজাৰ পাতিবৰ কাৰণে লৈ গৈছিল গোটেই কথাখিনি যেতিয়া মানুহে জানিলে জানাৰ পিছত মানুহ সাংঘাতিক ধৰণে উদ্বিগ্ন হ'ল প্ৰথম কথা আৰু দ্বিতীয় কথা তাৰ পিছতে সেই উদ্বিগ্নতাটো থকাৰ সমানে সমানে গোটেই মানুহখিনিয়ে সেই সময়ত জুবিনদাক লাখ লাখ মানুহে গৈ আনিলে দেখিলো মুখ্যমন্ত্ৰী গৰাকী দিল্লীলৈ গ'ল দিল্লীত গৈ আঠুকাহি মায়াবিনী গালে সমজি ললে সমজি লৈ জালুকবাৰী আনিলে জালুকবাৰীৰ পৰা সৰু সজাইৰ পৰা সোণাপুৰ নিলে সমাধি কৰিলে সেইখিনিলৈকে ঠিকে আছে মুখ্যমন্ত্ৰীক সকলো ৰাইজে ধন্যবাদ দিলে কিন্তু সেইটো হৈছে সৎকাৰ পৰ্ব কিন্তু সৎকাৰ পৰ্বৰ পিছত যেতিয়া ন্যায় যিটো কথা ওলাইছে ন্যায় মানে কি যে ঘটনাটো পুংখানুপুংখ অনুসন্ধান দোষীক চিনাক্ত আৰু শাস্তি আৰু ইতিমধ্যে মানুহৰ মাজত সন্দেহ হৈ আছে গতিকে সেই সময়ত যেতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে হঠাৎ আহি কৈ দিলে যে এইটো হত্যা এছআইটিয়ে মানুহ দুজন নে এজন আনিছেহে সোধপোছ কৰিবলৈ ঘটনাস্থলীলৈ কোনো মানুহ যাবই পৰা নাই সেই সময়তে যেতিয়া মুখ্যমন্ত্ৰীয়ে হঠাৎ কৈ দিলে যে হত্যা তাৰ পিছৰ পৰা গোটেই কথাটো আচলতে বেলেগ এটা মানুহৰ মনত বেলেগ এটা সন্দেহৰ সৃষ্টি হৈ গ'ল তাৰ পিছত মুখ্যমন্ত্ৰীয়ে কৰে তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই কথাটো ধৰক ইদিনাৰ পিছত এদিনা কৈছে হত্যা তাৰপিছত হঠাৎ আহি ক'লে অমিত প্ৰভা এইবিলাকে কিবা কিবি ক'লে তাৰপিছত গোটেই কথাটো সন্দেহৰ মাজলৈ গুচি গ'ল চাব দেই আৰু বেছি সন্দেহৰ মাজলৈ গুচি গ'ল তাৰপিছত দ্বিতীয় কথাটো হ'ল যে ৰাজনীতিৰ গুণটো কেতিয়া আহিলে আপুনি চাব এই যে লাখ লাখ মানুহে জুবিনদাৰ পিছে পিছে সৰু সজাইলৈ আহিলে সোণাপুৰলৈ গ'ল তেতিয়ালৈকে কিন্তু কোনো মানুহে তাত কোন দলৰ মানুহ আপুনি দেখিলে ধৰিব নোৱাৰে সকলো মানুহ সকলো দল ঠিকে কৈছে কমল দাই কৈছে তেওঁলোকৰ সমৰ্থক সকলো বিটি আৰু ইলেকশ্যনত লাগি আছিল তেওঁলোকো আহিলে কিন্তু প্ৰথম ৰাজনীতিটো কোনে আৰম্ভ কৰিলে যেতিয়া নলবাৰীত শাসকীয় দলটোৱে পতাকা লৈ পেলানি যেতিয়া জুবিনদাৰ ন্যায় বিচৰা ৰেলীত যেতিয়া পতাকা ব্যৱহাৰ কৰিলে সেইদিনাখনৰ পৰা প্ৰথমবাৰৰ কাৰণে নহয় দাদা সেইটো প্ৰথম মোক কমলা নাই কোৱা তাৰ আগলৈকে কোনো দলে কেতিয়াও দলীয় পতাকাৰে জুবিনদাক লেটিপেটি কৰা নাছিল জুবিনদা নামৰ সত্তাটোক যদি কোনোবা এটা ৰাজনৈতিক দলে নিজৰ পতাকাৰে লেটিপেটি কৰিছে সেইটো হৈছে বিজেপি দল নলবাৰীত তাৰপিছত ক'লে যে ময়ো অনুৰাগী আমিও অনুৰাগী তাৰপিছত গোটেই কথাখিনিক লৈ এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হ'ল তাৰপিছত আপোনালোকে জানে সাগৰৰ দৰে বিশাল ব্যক্তিত্ব জুবিনদাক আনি কোনোবাই কয় শিৱভক্ত এটা টাটু এটাক লৈ কোনোবাই কিবা পূজা কৰা সাধাৰণ ক্লিপ এটা লৈ সকলোৱে নিজৰ ধৰণে জুবিনদাৰ নিচিনা সত্তাটোক ব্যৱহাৰ কৰিবলৈ লাগিলে তাৰপিছৰ পৰা মানুহক খং আৰু
সাংঘাতিক ধৰণে বাঢ়ি গ'ল তাৰপিছত হঠাৎ আহি গ'ল যে কি এইটো মানে লুঙি টুপি পিন্ধা মানুহে তাত উৎপাত কৰিছে মই লাষ্ট এটা দাদা আপোনাক উদাহৰণ দিছো এইজন হৈছে সোণাপুৰত যিদিনাখন এছঅপি দিয়া হৈছে এছঅপি দিবলগীয়া হোৱা মূল মানুহজন হৈছে এজন বাবুলালী হাজৰিকা তেওঁ কোন হয় তেওঁ কোন হয় মই আপোনাক দেখুৱাই দিছো দাদা তেওঁ এটা সংগঠন খুলিছিল সংগঠনৰ নাম হৈছে আমচু সংখ্যা মানে খিলঞ্জিয়া আমচু খিলঞ্জিয়া এখন প্ৰতিষ্ঠাপক সভা এই সভাখনৰ দাদা এক ছেকেণ্ড মুখ্য অতিথি হৈছে বিশ্বজিৎ ফুকন সৰুপথাৰ বিধায়ক মই গোলাঘাটৰ মানুহ গোলাঘাটৰ সাধনী ক্ষেত্ৰতে মিটিংখন হৈছিল চাওক এজন বিশ্বজিৎ ফুকন এটা সংগঠন যিদিনাখন খুলিছে আপুনি মোক দাদা এটা কথা কওক অসমত এনেকুৱা কেতিয়াবা ঘটনা ঘটিছে নেকি যে এজন শাসকীয় বিধায়কে ফাইনেন্স কৰি এখন চব জাতীয় অভিৱৰ্তন এই মিটিংখনতে হৈছে এজন বিশ্বজিৎ ফুকন এজন শাসকীয় বিধায়কে এটা সংগঠন খুলি দিছে যে তোমালোকক খুলি দিছো মই নামটো ঠিক কৰি দিছো দাদা বিশ্বজিৎ ফুকন নহয় দাদা মই কেলে কৈছো মই লিংকটো মই বুজি পাইছো এই মানুহজনে যিদিনাখন হুলস্থুল কৰিলে তাত গৈ এই মানুহজনে জুবিন দাক ন্যায় লাগে বুলি তাৰ লগে লগে পিছদিনাখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট পাতি কৈছে যে মিয়ায়ে গৈ তাত ন্যায় বিচাৰিছে মিয়ায়ে হুলস্থুল কৰিছে এই হুলস্থুল পাৰ্টি এই শ্লোগান দি ভিডিঅ' কৰি থকা মানুহজন এজন এওঁ গাড়ীয়ে মানুহলৈ গৈছিল মানুহনি তেওঁ ভিডিঅ' কৰি হুলস্থুল কৰাইছিল যিজন মানুহ শাসকীয় দলৰ বিধায়কে গঠন কৰি দিয়া এটা সংগঠনৰ সাংগঠনিক সম্পাদক তেওঁ মূল নেতা ৰ'ব মই কৈছো অসমৰ ৰাইজে বুজি পালে হ'ব আপুনি বুজি নাপালো এই মানুহজনে শ্লোগান দিয়াৰ ভিত্তি কৰি মুখ্যমন্ত্ৰীয়ে নহয় দাদা যদি বিজেপিৰ মানুহ নহয় এই মানুহজনে জাতীয় অভিৱৰ্তন য'ত এটা মোক কমল দা আপুনি কওক অনেষ্টলি মোক আপুনি কওক কমল দা এখন অভিৱৰ্তন হৈছে অভিৱৰ্তনখনৰ উদ্দেশ্য এটা সংগঠন জন্ম দিব সেই অভিৱৰ্তনখনত জন্ম দিবলৈ যাওঁতে মুখ্য অতিথিজন শাসকীয় দলৰ বিধায়ক তেওঁ এটা দল ঠিক আছে দাদা তেওঁৰ সাগে ফুকনৰ নিজৰ সমষ্টিৰ মানুহ হ'ব পাৰে সমষ্টিৰ মানুহ কেনেকৈ হ'ব দাদা মই যেটো কিছু নহয় সেই মানুহজনে কমল দা মোক কওক সেই মানুহজনে এখিনি মানুহলৈ গৈছে তাত শ্লোগান দিছে আৰু সেই শ্লোগানটোৰ ওপৰত ভিত্তি কৰি তাতে মিয়া মানুহে হুলস্থুল কৰিছে তাত এছপি দিব লাগে মিয়া মানুহ উৎপাত কৰিছে বুলি গোটেই কথাটো কোৱা হ'ল গতিকে মই এই কথাটোহে কৈছো যে ৰাজনীতিৰ গুণবিলাক ক'ত পৰা ওলাইছে যে সেই যে মিয়া মানুহ বুলি যাক কোৱা হ'ল এই মিয়া মানুহ যে বিজেপি দলৰ লগত জড়িত মানে বিজেপিয়ে কৰে একজেক্টলি দাদা তেওঁলোকে তাৰমানে এই কথাবোৰ মানুহেতো নজনা নহয় ন এই কথাখিনি যেতিয়া মানুহে জানিলে গতিকে ৰাজনীতিটো কোনে কৰিছে এক অলপ আগত মুখ্যমন্ত্ৰী ডাঙৰ কমল দা এটা কথা ক'লে যে তেখেতে ক'লে যে আমি মানে বাংলাদেশী ঘৰ ভাঙিম বাংলাদেশক আমি উচ্ছেদ কৰিম মিয়াক আমি উচ্ছেদ কৰিম কিন্তু কমল দা আমাক এই কথাটো কওক যে জুবিন ক্ষেত্ৰৰ কাষতে থকা 29 বিঘা অশোক সিংহালৰ মাটিটো কেতিয়া মানে মানে সেই কথাটো কওক কেনেকে ল'বলৈ পালে সেইটো ডাঙৰ কথা দেই তেওঁ কেনেকে ল'বলৈ পালে তাত এই গোটেই মাটিখিনি সব ডাটা আছে মই ডিটেইলছত নাজানো ল'লেতো না তাৰমানে মানুহে জনচক্ষুলে নহাহেঁতেন মই আপোনাক এই কথাটো কৈছো জনচক্ষুলে নহাহেঁতেন তাৰমানে সেই মাটিটো চৰ্চাও নহ'লেহেঁতেন স্পষ্টীকৰণো নহ'লেহেঁতেন ঘূৰাই দিবলগীয়াও নহ'লেহেঁতেন তাৰমানে তেনেকে জনচক্ষুলে নহাকে মানুহে নজনাকে আৰু ক'ত কিমান মন্ত্ৰীয়ে কিমান লৈ আছে সেই কথাটো মানুহক জনালে ভাল জনালে যে ক'ত কিমানে লৈ আছে মানুহে গম নোপোৱাকে বুজি পাইছো মাটিটো তেখেতে দ্বিতীয়তে যদি আপুনি ট্ৰেডিচনেলি হুলস্থুল কৰিম বুলি লিংকটো হৈছে নে ৰাইজে ক'ব আপুনি টাইম নষ্ট কৰিছে মই কি লিংকখন অনিমেষ দাকক এই মানুহজনে মানুহ এখিনি শ্লোগান দিলে এই মানুহজনে লুঙি টুপি পিন্ধা মানুহ এখিনি শ্লোগান দিলে শ্লোগান দিয়াৰ পিছত মোক কথাটো ক'বলৈ দিবলৈ দিয়ক তেওঁ আপুনি নিয়ন্ত্ৰণ দাদা এই মানুহজনে দিলে এই মানুহজনে বিজেপি নেতা নাই লিংক কেনেকৈ হয় আপুনি কেতিয়াবা আপুনি বুজি পাব নালাগে আপুনি প্ৰফেচনেলি হোৱাটছআপ ইউনিভাৰ্চিটিত কেনেকৈ টাইম খাব লাগে শিকি আপোনালোক ষ্টুডিঅ'লৈ আহে দেই মই ক'লো অনিমেষ দা মই আকৌ বুজাই দিছো তেওঁ যদি বুজি নোপোৱা ভাল ধৰিছে মই একোৱে বুজাই দিছো বাবুলালী হাজৰিকা দাদা এখেতে এখিনি মানুহ লৈ গৈ শ্লোগান দিছে
এখেত মানি ললো চৰকাৰে নাজানে এখেতে নি শ্লোগান দিছে ভিডিঅ' কৰিছে আৰু সেই ভিডিঅ'টো দা ট্ৰুথ আৰু নিউজ লাইভত অকল বাজিছে যে এখিনি সন্দেহযুক্ত মানুহকেইটাই তাত হুলস্থুল কৰিছে আৰু সেই হুলস্থুল যে কৰিলে হুলস্থুল কৰা মানুহজনৰ নায়কজন বাবুলালী হাজৰিকা আৰু এওঁ হৈছে আমচুক খিলঞ্জীয়াৰ এজন প্ৰধান নেতা আৰু এওঁ সংগঠনটো জন্ম দি দিছিল বিশ্বজিৎ ফুকনে মই আপোনাক প্ৰমাণৰ সৈতে দেখুৱালো মই গোলাঘাটৰ অভিৱৰ্তন হৈছে তাৰমানে এই মানুহজনক তাৰমানে বিজেপিয়ে পঠাইছিল যে তোমালোকে এখিনি মানুহ লৈ যোৱা তাত হুলস্থুল কৰা তাৰপিছত আমি ক'ম যে জুবিনৰ ন্যায় বিচৰা মানুহখিনি খিলঞ্জীয়া মানুহ জুবিনৰ খিলঞ্জীয়া কেনেকৈ যাব আপুনি মোক কওকচোন সংগঠন আপুনি জন্ম দিব পাৰিব ৰাজনীতি আৰম্ভ কৰিছে বুলি বিজেপিয়ে কৰিছে তেওঁলোকে পতাকা লৈ কমল প্ৰথমবাৰৰ কাৰণে পতাকা লৈ বিজেপিয়ে জুবিনদাৰ ন্যায় যাত্ৰাত পতাকা লৈ প্ৰথম বিজেপিয়ে পতাকা ব্যৱহাৰ কৰিছে জুবিনদাৰ ন্যায় যাত্ৰাত নলবাৰী আৰু দ্বিতীয়তে তাৰ আগতে কোন পাৰ্টিয়ে কৰিছে তাৰ আগতে কোনে কৰিছে তাৰ আগতে কোনে পতাকা লৈছে তাৰ আগতে কোনে পতাকা লৈছে জুবিনদাৰ ন্যায় যাত্ৰাত কোনে কৰিছিল তাৰ আগতে কোনে পতাকা ব্যৱহাৰ কৰিছে ৰাজনীতি তাৰ আগতে কোনে ৰাজনীতি কৰিছিল পতাকা লৈ আজি দুদিন আগত মৰিগাঁৱত তেওঁলোকে মিয়াৰ কথা কয় মই আজি তিনিচুকীয়াৰ পৰা আহিছো মই কেইজনমান মানুহৰ নাম কৈছো তিনিচুকীয়াৰ ধূলিজানত ডিমৰুখোলাত পৰহি দিনাখন মানুহৰ 4 বিঘা তামোল গছ চাহ গছ কাটি শেষ কৰিছে প্ৰায় 200 জোপা তামোল গছ কাটি শেষ কৰিলে ফৰেষ্ট বিভাগে গৈ কাৰ জানেনে অদীপ মৰাণ প্ৰভাত হাতীবৰুৱা চন্দ্ৰজিৎ হাতীবৰুৱা দীপজ্যোতি মৰাণ মানে একদম খিলঞ্জীয়া মানুহ মানে তেওঁলোক আছে ক'ত আরে আপনি হুদাম না ফরেস্টক কিয় কৰিছে ও ফরেস্ট ল্যান্ড কোন আছে ফরেস্ট ল্যান্ড আছে এখন পট্টা যদি খিলঞ্জীয়া মানুহ হয় তেওঁলোক এখন চৰকাৰে 1964 খিলঞ্জীয়া মানুহৰ কাৰণে ভয় দাদা ফৰেষ্টৰ মানুহে তেওঁলোকক পট্টা দিছে মানে 1964 চৰকাৰৰ দৃষ্টিকোণ 1964 তেওঁলোকক আমাক পট্টা দিছিল তাৰপিছত পিছত চাওক দাদা পট্টা দিয়াৰ পিছত 2024 চনলৈকে 23-24 লৈকে তেওঁলোকক খাজানা লৈছে যদি এভিকশন কৰিব লাগে তেতিয়াহ'লে যোৱা মাহলৈকে কিয় খাজানা লোৱা হৈছে আপুনি অশোক সিংগালে 29 বিঘা মাটি অশোক সিংগালে ট্ৰাইবেল বেল্ট বা কৰবাত 29 বিঘা মাটি ল'ব পাৰে তাৰপিছত খিলঞ্জীয়া মানুহৰ কাৰণে আপোনালোকৰ আদানীয়ে 50 বছৰলৈ লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমানবন্দৰ ল'ব পাৰে অসমত 140 কোটি স্মাৰ্ট মিটাৰ ঠিকা আজি আদানীয়ে ল'ব পাৰে বিমানবন্দৰৰ সমীপত হাজাৰ হাজাৰ বিঘা মাটি আদানীয়ে ল'ব পাৰে ধুবুৰীত 35,000 বিঘা মাটি মেগাৱাটৰ কাৰণে ল'ব পাৰে কাৰ্বি আংলঙত ল'ব পাৰে এতিয়ালৈ খিলঞ্জীয়া মানুহৰ কাৰণে কিয় নাই খিলঞ্জীয়া মানুহৰ কাৰণে কিয় মাটি নাই মৰাণ মানুহৰ কাৰণে এইবিলাক কথা কৈ আজি মৰাণ মানুহৰ কাৰণে মাটি বাবা ৰামদেৱক আদানীয়ে মাটি কাঢ়ি নাই কিয় মাটি দিয়ে এইটো দিছে কি যুক্তি আনি ক'ত পাইছে আদানী কি ক্লজ কাৰেণ্ট ক্লজ কাৰেণ্টৰ ওপৰত কেছ ক্লজ কাৰেণ্টৰ ওপৰত কেছ দিয়ে আপোনালোকে ঠিক আছে ক্লজ কাৰেণ্টৰ ওপৰত কেছ দিয়ে নহয় কিয় ধুবুৰীত মাটি কাৰ্বি আংলঙত মাটি কাঢ়ি পাইছে এইবিলাক কাৰ্বি আংলং ধুবুৰীত কেনেকৈ মাটি কাঢ়ি দিয়ে কেনেকৈ পাইছে নহয় বুলি কওক জয় কোন আদানী ভোট কাঢ়ি এটা কাৰেণ্ট ভোট কাঢ়ি কোন তাৰপিছত ডাঙৰ ডাঙৰ লেখা মাৰিবা মহান মানুহ উচ্ছেদ কৰিব সেইটো কমিছন কৰিব